ঘটনাটো হ'ল যোৱাকালি আবেলি 2টামানৰ কথা। 2টামানত ল'ৰাটোৰ বয়স 4.5 বছৰমান হ'ব। ল'ৰাটোৰ লগত আৰু 2টা ল'ৰা এটা ছোৱালী অলপ ডাঙৰ তাতকৈ ইয়াতে গা ধুবলৈ আহিছিল। ঠাইখনৰ নাম কি? ঠাইখনৰ নাম চিৰাখোৱা পাৰ্ট 5 টিপকাই নদীৰ পাৰত। ইয়াতে গা ধুবলৈ আহি সৰু ল'ৰাটো ঘূৰি গৈছিল ঘৰলৈ, ঘৰ ওচৰতে। ঘূৰি যোৱাৰ পিছতেও বোলে আকৌ আহি পৰিছে। সেই অলপ ডাঙৰ যিকেইজন আছিল সেইকেইজনেতো গম পোৱা নাই, সিহঁতে গৈছে ঘৰত গা চা ধুই, আৰু তেওঁতো আৰু যোৱাই নাই ঘৰত। তাৰপিছত হোৱা দোৱা লাগিল ওচৰ চুবুৰীয়া আত্মীয় স্বজন ইত্যাদি। তাৰপিছত কালি 3টাৰ পৰাই বহুত মানুহ ইয়াত লাগি আছে, খোজ খবৰ লৈ আছে, খোজাখুজি কৰি আছে। এতিয়ালৈকে কোনো সংসত্ৰ পোৱা নাই। ৰাতি 2টামানলৈকেও আমি আছিলোঁ। ৰাতি 2টামানলৈকেও বহুত মানুহ লাগি আছিল, খোজ খবৰ লৈছে, পানীত নামি খোজা হৈছে, বিচৰা হৈছে, কিন্তু পোৱা নাই। এতিয়া তো পুলিচ ইনফৰমেশ্যন SDRF আহিছে, SDRF লাগি আছে, খুজি আছে। আৰু ইফালে পুলিচ ইনফৰমেশ্যন কালিয়ে কৰা হৈছিল। পুলিচ আপোনাৰ বন্দিহানা থানাৰ পৰা পুলিচো আহিছে, খুজি আছে। এতিয়া চাই লওঁ কি হয়।